আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী। সমগ্ৰ বিটিআৰত ৰাজনৈতিক দল ইউপিপিএলে জাতিৰ পিতা মহাত্মা গান্ধীৰ 151 সংখ্যক জন্ম জয়ন্তী পালন কৰে। ইয়াৰ সমান্তৰালভাৱে বড়োভূমিত MGNৰেগা অথবা জব কাৰ্ড কেলেংকাৰীৰ CBI তদন্ত বিচাৰি দুৰ্নীতিত লিপ্তসকলৰ ওপৰত উপায়ুক্ত শাস্তি প্ৰদানৰ দাবীত আৰু হিতাধিকাৰীসকলৰ জব কাৰ্ড আৰু বেংক পাছবুক ঘূৰাই দিয়াৰ দাবীত অৱস্থান ধৰ্মঘট কৰা দেখা যায়। ওদালগুৰি জিলাৰ খালিংদুৱাৰ ব্লক ইউপিপিএল ৰাজনৈতিক দলেও আজি গান্ধী জয়ন্তী পালন কৰাৰ লগতে অৱস্থান ধৰ্মঘট কাৰ্যসূচী লয় টংলাস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ভৱন প্ৰাংগণত। উক্ত কাৰ্যসূচীটি আগধৰি উদ্বোধন কৰে টংলাৰ সচেতন নাগৰিক সমাজকৰ্মী এডভোকেট মলয় লাহৰীয়ে। গান্ধী জন্ম জয়ন্তী দিৱস এইটো দিৱসত গোটাই ইণ্ডিয়াত নহয় গোটাই ভাৰতবৰ্ষতে 4টা প্ৰিন্সিপালৰ ওপৰতে দিনটো পালন কৰা হয়। ভাৰতবৰ্ষত যে 4টা নেশ্যনেল হলিডে আছে তাৰ মাজত এইটো হ'ল এটা অন্যতম হলিডে, নেশ্যনেল হলিডে। যিকে নহওক আজিৰ দিনটোত গান্ধীৰ 4টা প্ৰিন্সিপাল আছিল। সত্যৰ প্ৰতি থাকিব লাগিব 1 নম্বৰ। 2 নম্বৰটো হ'ল অহিংসা। এইটো আমাৰ বড়োলেণ্ডত খুব ৰিলিভেণ্ট, খুব প্ৰাসংগিক। এই অহিংসাৰ মাজেৰে আমি আগুৱাই যাব লাগিব। 3 নম্বৰটো হ'ল সৰ্বোদয়। এইটোৱে আমাৰ প্ৰব্লেম হৈ গৈছে। মই অলপ কম সৰ্বোদয়। তাৰপিছত সত্যাগ্ৰহ। আজি যিটো হৈ আছে এইটো হ'ল সত্যাগ্ৰহ। মানে সত্যৰ প্ৰতি আমি কিবা এটা ভাবি লৈছোঁ, সত্য এইটো নহ'ব পাৰে, হ'ব পাৰে, কিন্তু যিহেতু আমি ভাবি লৈছোঁ তাৰ ওপৰত এটা আগ্ৰহ দেখাই আছোঁ। এইটোৰ এটা বিচাৰ হ'ব লাগে, তদন্ত হ'ব লাগে, কিবা হ'ব লাগে। সেইটোৰ কাৰণে আজিৰ দিনটো আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। ইয়াতে এইবিলাক আমি গোটাই সমবেত হৈছোঁ। যিকে নহওক আজিৰ দিনটো এইকাৰণে খুব প্ৰাসংগিক, ৰিলিভেঞ্চ ইয়াত আছে। 2 নম্বৰ সৰ্বোদয়। এই সৰ্বোদয়ৰ মাজেৰে আজি প্ৰটেষ্ট যিটো হৈ আছে, সৰ্বোদয় মানে অৱস্থান ধৰ্মঘটৰ যোগেদি ভাৰতৰ প্ৰধানমন্ত্ৰী, অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিব হৰিসিঙা চক্ৰ বিষয়াৰ যোগেদি। অতি শীঘ্ৰে দুৰ্নীতি লিপ্তসকলক শাস্তি প্ৰদানৰ দাবী তোলে ইউপিপিএলে। এয়া চৰকাৰে কি ব্যৱস্থা লয় এয়াহে লক্ষণীয় বিষয়। অৱস্থান ধৰ্মঘটত অংশগ্ৰহণ কৰা ইউপিপিএলৰ নেতাদ্বয়ে আজিৰ কাৰ্যসূচীৰ বিষয়ে কি কয় চাওঁ। আজি গান্ধী জয়ন্তীৰ উপলক্ষে ইউপিপিএলে যিটো ধৰ্ণা কাৰ্যসূচী ল'লে, এইটো কিহৰ কাৰণে ল'লে আপোনালোকে? চাওক, আজিৰ দিনটো পবিত্ৰ দিন। আজি মহাত্মা গান্ধীৰ জন্মদিন। এই জন্মদিনত মহাত্মা গান্ধী ৰোজগাৰ গেৰেণ্টি 2005 চনত পাৰ্লিয়ামেণ্টত এই বিলটো পাছ হৈছিলে। আৰু দুৰ্ভাগ্য আমাৰ আজি 15 বছৰ শাসনকালত আমাৰ এই জব কাৰ্ড কেলেংকাৰীৰ 100 দিনীয়াৰ ন্যায় বিচাৰি, মজদুৰৰ ন্যায় বিচাৰি আজি আমি অনশন কৰিব লগা হৈছে। আৰু দুৰ্ভাগ্যজনক আজি মজদুৰে 100 দিনৰতো দূৰৰ কথা, তেওঁলোকৰ ভুৱা জব কাৰ্ড খুলি পেলাই, তেওঁলোকে বেংকৰ একাউণ্ট খুলি পেলাই তেওঁলোকৰ কেলেংকাৰী আমাৰ মজদুৰীসকলে যিখিনি গৰীব মানুহ আছিল তেওঁলোকে প্ৰাপ্য বিচাৰি হাহাকাৰ কৰিব লগা হয়। আৰু দুৰ্ভাগ্যবশতঃ 15 বছৰত BPF চৰকাৰে এই জব কাৰ্ডৰ কেলেংকাৰী একদম ভ্ৰষ্টাচাৰ কৰি আমাৰ গৰীব মানুহক এটা অন্যায় অবিচাৰ কৰিছে। সেইকাৰণে আজি পবিত্ৰ দিনত আজি ইউপিপিএল চৰকাৰে আমাৰ গৰীবৰ হৈ আমি আজি মহাত্মা গান্ধীৰ জন্মদিনত আজি আমি অনশন কৰিবলগীয়া হৈছে। এতিয়া আজি অনশনৰ যোগেদি আহি থকা সমাগত যিটো BTC ইলেকশ্যন, সেই BTC ইলেকশ্যনৰ সম্পৰ্কত আপুনি ৰাইজক কি বুলি আহ্বান কৰিব? চাওক, আমি আজি অনশন কৰিছোঁ ন্যায় বিচাৰি। এইকাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী, আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ মহামান্য ৰাজ্যপালক আমি আজি মেমৰেণ্ডাম দিম যে তেওঁলোকৰ ভ্ৰষ্টাচাৰ, জব কাৰ্ড কেলেংকাৰীৰ ভ্ৰষ্টাচাৰৰ উচিত বিচাৰ হ'ব লাগে আৰু দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ কাৰণে আজি আমি অনশন কৰিছোঁ। আৰু আমি অহা দিনত ইউপিপিএল চৰকাৰ আমাৰ কনফাৰ্ম, আমি 100% কনফাৰ্ম আমাৰ ইউপিপিএল প্ৰমোদ বড়োৰ নেতৃত্বত আমি চৰকাৰ কৰিম আৰু আমাৰ গৰীব ভাইসকলক ন্যায় দিব পাৰিম। আমি এইটো 100% আশা ৰাখিছোঁ। BPFৰ নিচিনা ভ্ৰষ্টাচাৰ, গৰীব মানুহৰ পইচা খাই আমি কোনো শাসন চলাব আমি কেতিয়াও নিবিচাৰোঁ।
আপোনালোকৰ আজিৰ যিটো দাবী সেই দাবীবিলাক পূৰণ কৰিবৰ কাৰণে ক'ত আপোনালোকে স্মাৰক পত্ৰ দাখিল কৰিব? আমি খালিংদুৱাৰ ব্লকৰ হৈ আমি ইয়াতে SDC আমি স্মাৰক পত্ৰ দিম। SDCৰ যোগেদি ভাৰতৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ SDCৰ জৰিয়তে আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। অতি সোনকালে এই জব কাৰ্ডৰ কেলেংকাৰীসকলক দোষী কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ কাৰণে আমি দাবী জনাম। কওক, আজি এইটো মুহূৰ্তত আপুনি UPPL এজন সক্ৰিয় সদস্য হিচাপে, বিষয়বাদ থকা হিচাপে আপুনি ৰাইজক কি বুলি আহ্বান কৰিব? মই ৰাইজক এইটোৱে আহ্বান কৰিম আজিৰ দিনত, আজি যিহেতু আমাৰ এটা নেশ্যনেল ফিগাৰ, এজন অহিংসাৰ পূজাৰী তেওঁ, তেওঁৰ জন্মদিনত আজি আমি এই সত্যাগ্ৰহ এটা আন্দোলনৰ কাৰ্যসূচী লৈছোঁ অহিংসভাৱে। বিগত দিনত 17টা বছৰত আমাৰ BPF চৰকাৰে যিটো আমাক ৰাইজক, দুখীয়া জনগণক প্ৰবঞ্চনা কৰিছে, ঠগিছে, আৰু লগত যিবিলাক আমাৰ চৰকাৰী বিষয়বাবী আছিল তেওঁলোকেও ইয়াত মিলিত হৈ যেনেকুৱা ধৰণৰ ঠগ প্ৰবঞ্চন কৰিছে, সেইটোৰ বিৰুদ্ধে আজি আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষক আমি আবেদন জনাম যাতে উচিত তদন্ত হৈ এই দোষী কৰাৰ বিহিত ব্যৱস্থা লয়। এইটোৱে আমাৰ আবেদন আজিৰ এই কৰ্মসূচীৰ যোগেদি। আজি এইটো ধৰ্মঘটত আপুনি বহি আছে, উদ্দেশ্য কি আপোনাৰ? উদ্দেশ্য আজি আমাৰ আজি মহাত্মা গান্ধীৰ জাতিৰ পিতা হৈ আজি আমি পালন কৰিছোঁ। তাৰ লগতে আজি আমি যিবিলাক আমাৰ দুখীয়া দৰিদ্ৰ লোক আছে সিহঁতৰ মানে যিবিলাক আমি পাবলগীয়া সুবিধাবোৰ আমি যাতে পোৱা নাই, সেইবোৰ আমি পাবৰ কাৰণে আজি জব কাৰ্ডৰ পৰা বা কিছুমান ৰেচন কাৰ্ডৰ পৰা বা কিছুমান আমাৰ চাকৰিৰ ফালৰ পৰা মানে একোতে আমাৰ সুবিধা নোহোৱাৰ কাৰণে আজি আমি তাকে লৈ মানে আজি আমি ধাৰণা কৰিবলৈ বিচাৰিছোঁ। যদি কাৰ্যকৰী নহয় আপোনালোকৰ ধৰ্ণাৰ যোগেদি কোনো এটা যদি চৰকাৰী ষ্টেপ নলয়, তেতিয়া আপোনালোকে আৰু আন্দোলনৰ কাৰ্যসূচী লৈ থাকিব? নিশ্চয় আমি আৰু আন্দোলন কৰিবলৈ বাধ্য হ'ম। আপুনি নিশ্চিত নে দুৰ্নীতিগ্ৰস্ত বা দুৰ্নীতিমুক্ত হ'ব বুলি? মুক্ত হ'ব মানে আমি চেষ্টা কৰিমে যিমান পাৰোঁ। আপুনি ধৰ্ণা কাৰ্যসূচীৰ যোগেদি আপুনি আজি কি ক'ব? আজি এটাই কথা, কি হ'ল, আজি 17টা বছৰে যি নেকি তেওঁলোকে দুৰ্নীতি কৰিছে, গোটেই আমাৰ সাধাৰণ মানুহৰ যিবিলাক নেকি সমস্যা আছে, সেই সমস্যাবিলাক তেওঁলোকে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিলে। আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা যিমানবিলাক আঁচনি আহিছিলে, সেই সৰ্বসাধাৰণ যিবিলাক পাব লাগিছিলে, কিন্তু তেওঁলোকৰ মানে প্ৰশাসন তথা তেওঁলোকৰ মানে চাবুন্দাসকলে লগ লাগি গোটেইবিলাক হজম কৰিলে। গতিকে মই ব্যক্তিগতভাৱে আশা কৰোঁ যে ইয়াৰ বাবে এটা বিশেষভাৱে এটা তদন্ত হওক, আৰু তদন্তৰ দ্বাৰা সকলো যিমান দোষী আছে তেওঁলোকে শাস্তি পাওক। এইখিনি আগন্তুক যিটো চৰকাৰ গঠন হ'ব, সেই চৰকাৰ গঠন হোৱাটো দুৰ্নীতিমুক্ত চৰকাৰ হ'ব বুলি আপুনি ভাবেনে? মই ভাবোঁ, মোৰ এটা বিশ্বাস আছে। সেইটোৰ কাৰণেই আজি ইমানবিলাক জনসাধাৰণ এটা প্লেটফৰ্মৰ তলত থিয় হৈছে। সেইটোৱে আমাৰ সকলো জনসাধাৰণৰ আশা আকাংক্ষা।